আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত ইলেকশ্যন পাতিব নোৱাৰো। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত, সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰো। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰো। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা লগে লগে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন। মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰো। কাৰণটো অৰাজনৈতিক হলেহে ভাল মানুহ আহিব, কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব, ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব, সেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব। যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব। এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে। কংগ্ৰেছ প্ৰেসিডেন্ট ভূপেন বৰাই নতুন দিল্লীত কৈছে যে আপোনালোকে পঞ্চায়ত ইলেকশ্যন এটা মই দেখোন আজি ঘোষণাই কৰি দিলো পঞ্চায়ত ইলেকশ্যন, যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত, সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰো। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত ইলেকশ্যন পাতিব নোৱাৰো। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰো। 6 মাহৰ আগৰ ভিতৰতে প্ৰচেছ হ'ল। প্ৰচেছ হৈ আমি শেষ কৰিলো, ইলেকশ্যন পাতিব ৰেডি হলো, তেওঁলোকে কোৰ্টত গুচি গ'ল।